নমস্কাৰ, মই এছামিছ আপডেট চেনেলৰ সহায়ত আজি আপোনালোকক আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত আহিছোঁ। মই হাফিজুৰ ৰহমান। আপোনালোকে এই আঁচনিৰ পৰাই বহুতেই বঞ্চিত হৈ আছে আৰু বহুতে ইয়াৰ পৰা লাভ কৰিছে। যিসকলে লাভ কৰিছে পইচা, সেইসকলে বাবেও চাবলগীয়া, আৰু যিসকলে লাভ কৰা নাই সেইসকলেও ভিডিঅ'টো চাবলগীয়া। যিসকলে লাভ কৰিছে সেইসকলৰ বাবে কিয় চাবলগীয়া সেইটো মই শেষৰ পিনে কৈ আছোঁ। আৰু যিসকলে পোৱা নাই সেইসকলৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। সেইসকলে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যায়। আপোনালোকে খেতিয়ক নেকি? আপোনালোকে খেতি কৰে নেকি? আপোনালোকে খেতি নিজা মাটিত কৰে নে আধা ঠিকা বন্ধকীত কৰে? আপোনালোকৰ কাৰণে যিয়ে নহওক, খেতি কৰিলে আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে আপোনালোকে 2000 টকীয়া পইচা লাভ কৰিব পাৰিব। বছৰত আপোনালোকে 6000 টকা লাভ কৰিব পাৰিব। 4 মাহৰ মূৰে মূৰে এইটো পইচা দিয়া হয়। আৰু বহুত কৃষক খেতিয়ক বন্ধু বান্ধৱীসকলে ইয়াৰ পৰা 2000 টকা লাভ কৰি আছে, আৰু বহুতে ইয়াৰ পৰা বঞ্চিত হৈ আছে। যিসকলে বঞ্চিত হৈ আছে সেইসকলৰ বাবে ভাল খবৰ, সেইসকলে যেন এই ভিডিঅ'টো স্কিপ নকৰাকৈ চায় আৰু সবিশেষ ইয়াৰ বিষয়ে জানি লয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাওক। ভিডিঅ'টোত মই আপোনালোকক সবিশেষ জনাই আছোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নথি পত্ৰ লৈ কেনে আপোনালোকে এই PM কিষাণৰ 2000 টকা আঁচনিটো আপোনালোকে গ্ৰহণ কৰক। আপোনালোকে যিসকলে এই 2000 টকীয়া PM কিষাণ গ্ৰহণ কৰিব পৰা নাই বা পোৱা নাই, সেইসকলৰ বাবে এই ভিডিঅ'টো আপোনালোকে নিজৰ মোবাইলত নাইবা নিজে কম্পিউটাৰ চেণ্টাৰত যাই কেনে, ওচৰৰ কম্পিউটাৰ চেণ্টাৰত নাইবা আপোনালোকৰ CSC চেণ্টাৰত যাই কেনে আপোনালোকে অনলাইনটো কৰি লওক। অনলাইনটো কৰাৰ কাৰণে আপোনালোকৰ নথি পত্ৰ যোগাৰ হ'ব। আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপিছত আপোনালোকৰ খেতিৰ মাটিৰ প্ৰমাণ পত্ৰ, মাটি আপোনালোকে কোনোবাই যদি বন্ধি কৰি খাইছে, ঠিকাত খাইছে বা কোনোবা আইডিয়া খাইছে, তেনেহ'লে আপোনালোকে সেই ঠিকা আইডিয়া বন্ধি কৰি আপোনালোকে চুক্তিবদ্ধ কপিটো ল'ব। আৰু সেই মাটিখিনিৰ দাগ নম্বৰ, পাট্টা নম্বৰ লৈ জবাববন্দী এটা ওলাই কেনে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ নিজা মাটি আছে সেইসকলৰ বাবেও ভাল। তেখেতসকলৰ জবাববন্দীখন হ'লেই হ'ল। আৰু যিসকলৰ নিজা মাটি নাই, দেউতাকৰ নামত মাটি আছে, ভায়েকৰ নামত মাটি আছে, সেইসকলেও ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে। ইয়াৰ পৰাই এপ্লাই কৰি আপোনালোকে ইয়াৰ 2000 টকা আঁচনিটো আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে মোবাইলতো নিজে কৰিব পাৰিব। আৰু আপোনালোকে মোবাইলত যদি নকৰে, তেনেহ'লে যিকোনো কম্পিউটাৰ চেণ্টাৰত যাই কেনে আপোনালোকে কৰিব পাৰিব। আপোনালোকে মোবাইলত বা নিজৰ যদি ঘৰত কম্পিউটাৰ আছে, তেনেহ'লে আপোনালোকে কম্পিউটাৰত গৈ কেনে নাইবা মোবাইলত যাই কেনে আপোনালোকে কি কৰিব লাগিব, PM কিষাণ আপোনালোকে গুগলত এণ্টাৰ কৰিব লাগিব। PM কিষাণ এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ ইয়াত আহিছে PM কিষাণ সন্মান নিধি। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে এড্ৰেছটো কাটি দিব লাগিব। তাৰপিছত আপোনালোকে তলমুৱা কৰি স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে তাত ক্লিক কৰিব লাগিব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ থাকিব লাগিব। আপোনালোকে যদি গাঁও এৰিয়াত বাস কৰে, তেনেহ'লে আপোনালোকে ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন দিব লাগিব। আৰু যদি চহৰত বাস কৰে, তেনেহ'লে আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনতে আপোনালোকে চিলেক্ট কৰিব লাগিব। মই গাঁৱৰ বাসিন্দা হৈ কেনে আপোনালোকৰ ওপৰত ভিডিঅ'টো বনাই দি আহিছোঁ। আপোনালোকৰ গাঁৱৰ কাৰণে আপোনালোকে ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আধাৰ নম্বৰ এণ্টাৰ কৰিব লাগিব।
চ' মই আধাৰ নম্বৰটো এণ্টাৰ কৰিলোঁ। তাৰপিছত মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপুনি ষ্টেটটো জিলাটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কেপচাৰটো আপোনালোকে টাইপ বহাব লাগিব, পুট কৰিব লাগিব। গেট OTP আপোনালোকে চ' আধাৰ নম্বৰ আপোনালোকে টাইপ কৰাৰ পিছত আধাৰ নম্বৰ আৰু ফোন নম্বৰ, তাৰপিছত জিলাটো চিলেক্ট কৰাৰ পিছত OTP আহিব। OTPটো ছাবমিট কৰাৰ পিছত আপোনালোকে আৰু কেপচাৰটো ছাবমিট কৰাৰ পিছত আৰু আপোনালোকৰ নতুনকৈ আধাৰৰ OTP আকৌ যাব। OTPটো আপোনালোকে এণ্টাৰ কৰি কেনে কেপচাৰটো আকৌ নতুনকৈ দি কেনে আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। চ' ভেৰিফাই OTP ক্লিক কৰাৰ পিছত আপোনালোকৰ কি আহিব, এনেকুৱা এখন ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ ফৰ্ম এখন আহিব। ফৰ্মখনত আপোনালোকৰ নিজৰ ডাটাখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। চ' ডাটাখিনি মই আপোনালোকক চিলেক্ট কৰি দিওঁ। চ' প্ৰথমতে দিব লাগিব জিলা আপোনালোকৰ যি হয় সেইটো দিব লাগিব। তাৰপিছত চাব ডিষ্ট্ৰিক্ট দিব লাগিব। তাৰপিছত ব্লক দিব লাগিব। তাৰপিছত ভিলেজ আপোনাৰ যি হয় ভিলেজ সেইটো আপোনালোকে টাইপিং কৰি দিব লাগিব। তাৰপিছত কেটেগৰী আপোনালোকৰ যি হয় জেনেৰেল, চিডিউল কাষ্ট, চিডিউল ট্ৰাইবল, OBC আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। ফাৰ্মাৰ টাইপটো আপোনালোকে স্মল আদাৰ্ছ চিলেক্ট কৰিব লাগিব। এক বিঘাত 1 to 2 হেক্টৰৰ যদি আপোনালোকৰ মাটি আছে তেনেহ'লে স্মলটো চিলেক্ট কৰিব লাগিব, আৰু যদি বেছি আছে তেনেহ'লে আদাৰ্ছটো চিলেক্ট কৰিব লাগিব। য'ত টাইপ আধাৰ কাৰ্ড দিয়া থাকিল, আপোনালোকৰ আধাৰ নম্বৰ দিয়া থাকিল, ফোন নম্বৰ দিয়া থাকিল। তাৰপিছত আপোনালোকৰ এড্ৰেছ তাৰপিছত লেণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ ID থাকিব। আপোনালোকৰ যিটো জবাবন্দী ওলাই লয় কম্পিউটাৰৰ পৰা, সেই জবাবন্দীত আপোনালোকৰ লেণ্ড ৰেজিষ্ট্ৰেশ্যন IDটো থাকিব। লেণ্ড ৰেজিষ্ট্ৰেশ্যন IDটো আপোনালোকে তাৰ পৰাই আপোনালোকে কপি কৰি কিনে আপোনালোক কম্পিউটাৰ দোকানে বহাই দিব, অথবা আপোনালোকে জবাবন্দীখনত নম্বৰটো পাব। ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকৰ বহাব লাগিব। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে বহাব লাগিব, আৰু যদি নাই তেনেহ'লে নবহালেও কথা নাই। তাৰপিছত এইটো আপোনালোকৰ ন কৰিব লাগিব। টেষ্ট কৰিলে আপোনালোকে এইটো আপোনালোকে মান্থলি কিস্তিতে আপোনালোকে 150 টকা আপোনালোকে ভৰিব লাগিব। সেইকাৰণে আপোনালোকে নকৰাটোৱেই বেছি ভাল। চ' আপোনালোকৰ অ'নাৰশ্বিপ লেণ্ড হল্ডিং আপোনালোকৰ ছিংগল নে জইণ্ট, আপোনালোকৰ পাট্টাদাৰত মাটিৰ পাট্টাদাৰত আপোনালোকৰ কেইজন মানুহ আছে, বা না ছিংগুল আছে, না আপোনাৰ দেউতাকৰ নামত আছে, না আৰু কাৰোবাৰ ভায়েকৰ নামত বা কোনোবা মানুহৰ নামত আছে। যদি জইণ্ট পাট্টাদাৰ হয় তেনে জইণ্ট দিব লাগিব, আৰু যদি ছিংগুল হয় তেনে ছিংগুল দিব লাগিব। চ' মই ছিংগুল দিছোঁ, ছিংগুল পাট্টাদাৰ। তাৰপিছত আপোনালোকে এড কৰিব লাগিব। এড কৰাৰ পিছত আপোনালোকৰ ডাক নম্বৰ, পাট্টা নম্বৰ এইটো দিব লাগিব। চ' মই বহাই দিছোঁ। আপোনালোকৰ ডাক নম্বৰ, পাট্টা নম্বৰ এইটো আপোনালোকে বহাই দিব। আৰু আপোনাৰ এইটো লেণ্ড ট্ৰান্সফাৰিং ষ্টেটাছ, এইটো ট্ৰান্সফাৰ ষ্টেটাছটো আপোনালোকৰ মাটিটো কেতিয়াই আপোনালোকৰ নিজৰ দেউতাকৰ নামত বা কেতিয়াই আপোনালোকৰ নিজৰ নামত লাগিছে মাটিটো। আপোনালোকৰ 2019 যেতিয়া আগত লাগিছে তেনেহ'লে 2019 আগত আপোনালোকে চিলেক্ট কৰিব লাগিব, আৰু 2000 পিছত যদি আপোনালোকৰ 19 পিছত যদি আপোনালোকৰ নামজাৰি লাগিছে তেনেহ'লে 2019 পিছত আপোনালোকে চিলেক্ট কৰিব লাগিব। চ' আপোনালোকৰ নামজাৰি কেনেকৈ হৈছে, ডেট অফ হাজবেণ্ড, আপোনালোকৰ হাজবেণ্ড মৃত্যুৰ পিছত আপোনালোকৰ নামজাৰি হৈছেনে, ডেট অফ ফাদাৰৰ পিছত আপোনালোকৰ নামজাৰি হৈছে, এনেকৈ আপোনালোকে না আপোনালোকে পাৰ্চেছ কৰিছে লেণ্ডটো, না আপোনালোকক গিফ্টত দিছে, না আপোনালোকৰ লেণ্ড গ্ৰাণ্ট এলাউটেড দিছে,
আপোনালোকে যিটো আপোনালোকৰ হেৰি হয় তো সেইটো আপোনালোকে চিলেক্ট কৰি দিব। চ' মই দিছোঁ ডেট আফটাৰ ফাদাৰ ডেটটোৰ পিছত ট্ৰান্সফাৰ হৈছে, মই এইটো ট্ৰান্সফাৰটো সেইটো ল'ব আছোঁ। চ' আপোনালোকৰ এইটো অহাৰ পিছত আপোনালোকৰ লেণ্ড ডেটটো আপোনালোকৰ এইটো কেতিয়া পাব, এইটো আপোনালোকৰ জবাববন্দীখনত পাব। এইটো আপোনালোকৰ জবাববন্দীখনত লেণ্ড ডেটটো লিষ্টিংটো আপোনালোকে তাতে আপোনালোকে হেৰি কৰিব লাগিব। চ' আধাৰ নম্বৰটো আপোনালোকে আৰু চিলেক্ট কৰিব লাগিব। চ' আধাৰ নম্বৰটো আৰু আপোনালোকে টাইপিং কৰিব লাগিব। টাইপিং কৰাৰ পিছত আপোনালোকৰ এইটো আধাৰ নম্বৰটো টাইপিং। চ' আপোনালোকৰ এনেকুৱা হোৱাৰ পিছত গোটাই ফৰ্মখন ফিল আপ হোৱাৰ পিছত আপোনালোকে একবাৰ চেক কৰি ল'ব। চেক কৰাৰ পিছত আপোনালোকে ছাবমিট বটানত ক্লিক কৰিব, নাইবা ছেভ বটানত ক্লিক কৰিব। ছেভ বটানত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰফেচটো ছেভ হৈ যাব। ছেভ হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে আকৌ PM কিষাণত যাব। PM কিষাণত যাই কেনে আপোনালোকে তাত যাই কেনে আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। ষ্টেটাছটো চেক কৰিব লাগে আপোনালোকে ছাবমিট হোৱাৰ পিছত আপোনালোকে এটা নম্বৰ পাব। সেই নম্বৰটো লৈ কেনে আপোনালোকে ইয়াত নাও ইউৰ ষ্টেটাছ, এইটো ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। ইয়াত আপোনালোকে ষ্টেটাছটো চেক কৰিব লাগিলে আপোনালোকৰ হয়তোবা ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাইবা আধাৰ নম্বৰ দি আপোনালোকে চেক কৰিব পাৰিব। নাও ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাইবা আধাৰ কাৰ্ডেদি আপোনালোকে এই ষ্টেটাছটো চেক কৰিব পাৰিব। চ' এইখিনি চেক কৰাৰ পিছত আপোনালোকৰ প্ৰচেছটো কেনেধৰণৰ হৈ আছে সেইটো আপোনালোকে গম পাব। চ' আপোনালোকৰ ইয়াত আৰু অলপ কৰিব লগা কথা আছে, যে কৰিব লগা কাম আছে, যিটো কাম তাৰমানে আপোনালোকে নিজেও কৰিলে কৰিব পাৰিব। আৰু যদি অন্যথা আপোনালোকে CSC চেণ্টাৰত যায় তেনেহ'লে CSC চেণ্টাৰৰ পৰা এখন অফলাইন ফৰ্ম পাব, যে PM কিষাণৰ ফাৰ্ষ্ট ফৰ্মখন আপোনালোকে এনেক্সাৰ অন ফৰ্মখন মোক দিয়ক। চ' এনেকৈ খোজাৰ পিছত আপোনালোকে CSC চেণ্টাৰত আপোনালোকে ফৰ্মখন দিব। ফৰ্মখন দিয়াৰ পিছত ফৰ্মখনতো আপোনালোকৰ গোটাই ডাটাখিনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে গাঁওবুঢ়াৰ পৰা এটা ছিগনেচাৰ ল'ব। গাঁওবুঢ়াৰ পৰাই ছিগনেচাৰ ল'বৰ পিছত আপোনালোকে গ্ৰাম সেৱকৰ তাত যাব। গ্ৰাম সেৱকৰ পৰা এটা ছিগনেচাৰ ল'ব। গ্ৰাম সেৱকৰ পৰা ছিগনেচাৰ লোৱাৰ পিছত আপোনালোকে নিজৰ ৰাজ্য চক্ৰৰ অফিচত গৈ এডিঅ'চাৰৰ তাৰপৰা এটা চহী ল'ব লাগিব। চ' এডিঅ'চাৰৰ তাৰপৰা আপোনালোকে এই চহীটো লৈ কেনে আপোনালোকে এডিঅ' অফিচত আপোনালোকে এই ফাইলটো জমা দিব লাগিব। ফাইলটোৰ লগত আপোনাৰ লগত কি কি থাকিব, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপিছত মাটিৰ ডকুমেণ্ট, মাটিৰ জবাববন্দী, মাটিৰ খাজনা ৰচিদ, নাইবা আপোনালোকৰ মাটি যদি বন্ধি কৰি খাইছে, আধা ঠিকা খাইছে, তেনেহ'লে মাটিৰ চুক্তি পত্ৰ, লগতে জবাববন্দী এখন আৰু বেংকৰ পাছবুক এইখিনি আপোনালোকে গোটেইখিনি ফাইল কৰি এডিঅ' অফিচত আপোনালোকে জমা দিব লাগিব। এডিঅ' অফিচত আপোনালোকৰ সেই ফাইলটোৰ ওপৰত এডিঅ' চহী মাৰিব। চহী মাৰি কেনে আপোনালোকৰ ওপৰত DC অফিচলৈ পঠাই দিব। DC অফিচত পঠাই দিয়াৰ পিছত আপোনালোকৰ এইটো এপ্ৰুভ হৈ যাব, আৰু আপোনালোকে অহা 18 নম্বৰ কিস্তিত আপোনালোকৰ নিশ্চয় পইচা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। চ' আপোনালোকে চিন্তা কৰিব নালাগে। বিশেষকৈ জানিব লাগিলে মোৰ কমেণ্টছ কৰিব। আপোনালোকে মই আপোনালোকক নিশ্চয় সহায় কৰিম। আৰু আপোনালোকে নিশ্চিতভাৱে আপোনালোকে একদিন সময় দি আপোনালোকে এই কামখিনি কৰি লওক। আপোনালোকৰ পইচা আপোনালোকৰ বছৰত 6,000 টকা আপোনালোকে পাই থাকিব। চ' মই ভিডিঅ'টো আজি এইখিনিতে এৰিলোঁ। জয় আই অসম, জয় আই অসম।